আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ নিজকো জনাইছোঁ ভিডিঅ' বনাম বুলি কণ্টিনিউ কৰিব পৰা নাই আচলতে যিসকলে ভ্লগ বনায় তেওঁলোকলৈ বাপৰে হেডছ অফ কাৰণ সদায় বনাই এডিটিং কৰি পোষ্ট কৰা বহুত টান আৰু মইতো বনাবই পৰা নাই এডিটিং ভালকৈ কৰাটো দূৰৰ কথা আৰু সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা জনালোঁ সকলোৰে জীৱনটো ৰঙেৰে ভৰি পৰক ভালে থাকক সকলো আৰু আমি হোলী অকণমান খেলিলোঁ মানে বা আৰু ভিন্দু আহিছিলে গতিকে খেলিলোঁ হোলী সেয়া ভিন্দু তাৰপিছত দেউতা অষ্টমীকো অলপ ৰং দি দিলোঁ যাতে স্কিনৰ প্ৰব্লেমটো নোহোৱা হয় বসন্ত চসন্ত নোলায় আৰু এয়া বা মোৰ ইউটিউব চেনেললৈ হেপী হোলী আৰু আমি কি বনাই আছোঁ দেখুৱাব ৰ'ব হোলী বুলি স্পেচিয়েল কিবা কিবি বনাইছোঁ মানে মই যিহেতু অকণমান বনাই ভাল পাওঁ সেইকাৰণে হোলী বুলি মানে বনাবলৈ ট্ৰাই কৰোঁ যোৱাবাৰ কিবা বনাইছিলোঁ এইবাৰো বনাইছোঁ মই ইয়াতে বনাই আছোঁ পায়স অকণমান ভগৱানকো দিম সেইকাৰণে এক্সট্ৰাকৈ বনাই আছোঁ আৰু এইফালে মায়ে এতিয়া ভিন্দুহঁতৰ কাৰণে ৰুটি বনাই আছে আৰু এইফালে একদম পাকঘৰটো লেতেৰা হৈ আছে ক্ষমা কৰিব কিন্তু এইফালে মই বনাই আছোঁ কচুৰি ভিতৰত মুগৰ দাইল আছে কচুৰি একদম ল' ফ্লেমত বনাই আছোঁ এতিয়া হোলী স্পেচিয়েল মই কেনেকৈ কালি কি বনালোঁ ৰেচিপিটো দিব পাৰিলোঁ হয় কিন্তু দিয়া নহ'ল ইমানো সাংঘাতিক ৰেচিপি নহয় যেনেকৈ চবেই বনায় তেনেকৈ চ' কচুৰি প্ৰত্যেকবাৰ কিবা অলপ বেলেগ বনাওঁ যোৱাবাৰ এই গুজিয়াটো বনাইছিলোঁ আৰু খুটা বনাইছিলোঁ ভাং অবিহনে এইবাৰ পায়স আৰু কচুৰি অহা বছৰ আহিব আমাৰ ঘৰত মতা নহ'ল অহা বছৰ সকলো আহিব আমাৰ ঘৰলৈ হোলী বুলি মোৰ এইফালে কচুৰি হৈ আছে মোৰ এইফালে হৈ আছে প্ৰথমতে ধুনীয়া হৈছে মানে এতিয়া দেখিবলৈ প্ৰথমতে আচলতে হেৰি হ'ল আমি ভিন্দৰ দোকানৰ সন্মুখত আহিছিলোঁ বহুত খেলিলোঁ ইয়াতে আপোনালোকক দেখুৱাবই নহ'ল মানে মোৰ মেইন বস্তুখিনি দেখুৱাব নহয় আমাৰ অৱস্থা দেখিছেনে ৰাইজ আচলতে ৰঙৰ উৎসৱত এনেকৈ খেলিবই লাগে তেতিয়াহে কোৱা হয় বসন্ত আই এইবোৰ নোলায় বুলি কয় নাবা দেখুৱাম বাৰু আৰু আমি এতিয়া গৈ আছোঁ বিপাশাহঁতৰ ঘৰলৈ দেখুৱাম তাত কি মজা কৰোঁ হাই আণ্টি হাই হেপী হোলী বিপাশাহঁতৰ ঘৰত আহি গ'লো আমি পুৰা খাব লৈছোঁ বিপাশাহঁতৰ চাওঁ পুচকা মই এটা বস্তু দেখোঁ পুচকা এইজনী চাওকচোন মই কেমেৰাটো দেখাব নাজানো দেই ভিডিঅ' প্লে কৰা নাই আৰু আমি ইয়াতে এটা প্লেন বনাইছিলোঁ যে বিপাশা এই ৰাস্তাতে থকা বোকাখিনিত পেলাই দিম বুলি কিন্তু প্লেনটো ছাকচেছ হ'ল নে নহ'ল আপোনালোকে চাওকচোন আৰু আমাৰ প্লেনটো ছাকচেছ নহ'ল কিন্তু নাই আমি পিছদিনাখনে পাৰোঁ নেকি কিবা এটা কৰিব সেইটো চাম ইয়াতে আমি আহিলোঁ বিপাশাহঁতৰ ঘৰৰ পৰা আহি ভিন্দৰ দোকানৰ সন্মুখত অকণমান এনেই ৰৈছোঁ আৰু দেখিছেনে সেইফালে প্ৰিয়াংশুক একদম বোকাত মানে জবৰীয়াই দিবৰ কাৰণে ৰেডি কৰাই আছে আৰু মোৰ দেখিছেনে প'জ এনেই অকণমান ভিডিঅ' কৰি ল'লোঁ লৈ এয়া আজি আমাৰ হোলী স্পেচিয়েল প্ৰথম দিনা আৰু কাইলৈ আমি বহুত কিবা কিবি কৰিম বুলি ভাবিছোঁ যদিহে ভগৱানে দিয়ে এটা চাই থাকক ইয়াৰ পিছত আমি কি কৰিম চাকি দি আকৌ কচুৰি বনাইছোঁ মানে কচুৰিকেইটা ভাল হৈছিলে সেইকাৰণে এয়া মা এতিয়া নামঘৰত যাব সেইকাৰণে মা পিঠা বনাইছে মই কচুৰি বনাইছোঁ মোক অৰ্ডাৰ দিব পাৰে আৰু এয়া মই এইটো কেৰাহীৰ পৰা ওলাই ল'লোঁ এইকেইটা আপোনালোকক মই এটা শব্দ শুনাম ধুনীয়া হৈছে ওলাই
আহিছোঁ আমাৰ ওচৰতে থকা শিৱ নামঘৰটোত যাওঁ মই বনোৱা কচুৰিখিনি আৰু মায়ে বনোৱা পিঠাখিনি দি থৈ আহোঁ বিপাশা আমাৰ স্কুলৰ ছাত্ৰীতকৈ বেছি ভণ্টি এতিয়া আমি গৈ আছোঁ তাই যে আমাৰ তাতে আছে মানে সিহঁতৰ ঘৰত যাওঁতে তাইক একেবাৰে লৈ আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ এতিয়া ভ্লগটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আগলৈকেও মই ভাল